এগৰাকী CRPF জোৱানৰ নিৰ্লজ্জ কাণ্ড পুত্ৰই ফোন কৰিলে CRPF পিতৃৰ উত্তৰ ৰং নাম্বাৰ পত্নী সন্তান এৰি দ্বিতীয় বিবাহ পাশত আবদ্ধ হোৱাৰ অভিযোগ পত্নীৰ অভিযোগ 8 বছৰ পূৰ্বে মাজিদুল ইছলামৰ সৈতে সামাজিক ৰীতি-নীতিৰে বিবাহ হৈছিল প্ৰথম 2 বছৰ শান্তিৰে দুয়ো সংসাৰ কৰি গৈছিল তেওঁলোকৰ জীৱনলৈ আহিল এটি পুত্ৰ সন্তান সন্তানক অলপ ডাঙৰ কৰিবলৈ মাতৃৰ ঘৰলৈ গৈছিল পত্নী আৰু তাৰ পিছতে স্বামীৰ অবৈধ প্ৰেম আৰম্ভ হোৱাৰ অভিযোগ CRPF জোৱানজনে প্ৰথম পত্নীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰো অভিযোগ অৱশেষত অত্যাচাৰ সহিব নোৱাৰি স্বামীৰ ঘৰ এৰি পিতৃগৃহলৈ গুচি আহিল পত্নী ঘটনাটো হৈছে 8 বছৰ আগতে মোৰ বিয়া হৈছে বিয়া হোৱাৰ পিছত এটা ল'ৰা সন্তান জন্ম হৈছে 2 বছৰ পিছতে তাৰ পিছত মই ঘৰত আছিলোঁ দেউতাকৰ ঘৰত আছিলোঁ থাকাৰ পিছত তাৰ 3-4 মাহ পিছতে মোৰ ঘৰৰ পৰা লৈ গৈছে হাজবেণ্ডৰ ঘৰত লৈ গৈছে যোৱাৰ পিছত তাৰ পিছতে মই গৈ পিনে জানা পালোঁ যে ছোৱালীৰ লগত অবৈধ সম্পৰ্ক চলি আছে তাৰ পিছত এই জানাৰ পিছতে মোৰ হাজবেণ্ডক মই কোৱাৰ পিছতে মোক মাৰধৰ কৰে মই ফটো বা বেলেগে মোক আহি কোৱাৰ পিছত মই যদি তাক সুধো তাই মোক মাৰধৰ কৰে ছোৱালীজনীক লৈ ঘূৰি বেড়াই ফটো উঠে ৰেষ্টুৰেণ্টত যায় বা চিনেমা চাবলৈ যায় ছোৱালীজনীক বিয়া পাতিছে মই অহাৰ পিছত শুনা পাই মানে মই গৈছিলোঁ তাৰ ঘৰত গৈ পিনে মই দেখোঁ ছোৱালীজনী আছে তাৰ ঘৰতে আছে এতিয়া ছোৱালীজনীক মই দেখা পাই কিনে মই সুধিছোঁ তই ইয়াতে কিয় আহিছা তাই কৈছে যে মোৰ হাজবেণ্ডৰ ঘৰত মই নাথাকিম তো কোনে থাকিব তাৰপিছত অলপ হাল্লা কাজিয়া হৈছে মোৰ শাহুৰিক কৈছোঁ কোৱাৰ পিছত মোৰ শাহুৰিয়েও বেয়া কালিৰে মোক গৈছে কোৱাৰ পিছত মই ল'ৰাটোক লৈ ঘৰত আহিছোঁ আহি কেনে মই মহিলা সমিতিৰ মানুহ লৈ 2 দিন পিছত মই মহিলা সমিতিৰ মানুহ লৈ গৈছিলোঁ আৰু মোৰ হাজবেণ্ডে এতিয়াতো কথাই নাপাতে মোৰ লগত যোগাযোগ কৰিব বিচাৰিছোঁ মই ফোন কৰিছোঁ মোৰ ল'ৰাটোৱে ফোন কৰিছে মোৰ ল'ৰাটোক ফোন কৰিলে ৰং নাম্বাৰ মই ফোন কৰিলে মোৰ নাম্বাৰেই বিজি কৰি থৈ দিয়ে বৰ্তমান জোৱানজনে দ্বিতীয় বিবাহ পাশত আবদ্ধ হোৱা বুলি অভিযোগ ঘটনা সন্দৰ্ভত দুৰ্ভগীয়া পত্নীয়ে বিচাৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ মই মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে মোৰ হাজবেণ্ড এটা ছাৰ্ভিচ হোল্ডাৰ মানুহ তাৰপিছতো দুটা বিয়া কেনেকৈ কৰিব পাৰে আপুনি সদায় কৈ থাকে যে এটা ল'ৰা মানুহ দ্বিতীয় বিয়া কৰিব নোৱাৰে তাই এটা ছাৰ্ভিচ হোল্ডাৰ মানুহ হৈ কেনে দুটা বিয়া কেনেকৈ কৰিব পাৰে জনাইছিল যে তাৰ হাজবেণ্ড মাজিদুল ইছলামে দ্বিতীয় বিয়া কৰিছে এইটো শুনাৰ পিছত আমাৰ মহিলা সমিতিক তেওঁ এটা আবেদন জনাই সেই হিচাপে আমি তেওঁৰ ঘৰলৈ গৈছিলোঁ তেওঁৰ ঘৰত যোৱাৰ লগে লগে তেওঁ আমাক তালা বন্ধ দিম বেলেগ মানুহ থিয় কৰাই থৈ আমাক অপমান কৰাৰ পিছত আমি তাতে VDP ছেক্ৰেটাৰীৰ ঘৰলৈ যাওঁ তেওঁৰ ঘৰত গৈ আমি গম পাওঁ যে সি সঁচাকৈয়ে বিয়া কৰিছে মাজেদুল ইছলামে CRPF মাজেদুল ইছলামে বিয়া কৰিছে তো দ্বিতীয় বিয়া কৰিছে আগৰ ঘৈণীয়েকক কোনো উকিল নটিচ কৰা নাই ডিভোৰ্চ দিয়া নাই এইটো জনাৰ পিছত আমি ছোৱালীজনীৰ ঘৰ তাতে গৈ কথাটোৰ সত্যতা প্ৰমাণ কৰিবৰ কাৰণে সুধিব গৈছোঁ কিন্তু সিহঁতৰ ঘৰত যোৱাত গেটৰ সন্মুখত যাতা অপমান কৰিলে আৰু ওচৰ পাজৰৰ মানুহ দি সেই এলেকাৰ গোটেইখিনি মানুহ আমাক অপমান কৰিছে আমাৰ মহিলা সমিতিক ধাক্কাধাক্কিও কৰিছে এইটো আমাৰ কাৰণে খুব অপমানসূচক ঘটনা আমি আজিলৈকে এনেকুৱা ঘটনা পোৱা নাই আৰু মাজেদুল ইছলামে যিহেতু ডিভোৰ্চ নিদিয়াকৈ এজন CRPF চাকৰি কৰা মানুহে দ্বিতীয় বিবাহ কৰিছে এইটোৰ এটা উপযুক্ত তদন্ত হ'ব লাগে আৰু এটা শাস্তিৰ ব্যৱস্থা কৰিব লাগে পৰ্বতঝৰাৰ পৰা মফিজুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট টাইম 8